হেল্ল' ষ্টুডেণ্টছ, আজিলৈ আছোঁ ক্লাছ 12 অৰ্থাৎ এইচএছ ছেকেণ্ড ইয়াৰৰ জিঅ'গ্ৰাফিৰ 4 নম্বৰ অধ্যায় মানৱ সম্পদৰ বিকাশ হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট হিউমেন ডেভেলপমেণ্ট বা মানৱ বিকাশ পাঠটোৰ সম্পূৰ্ণ কুৱেশ্যন আনচাৰ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো চাই যাবা। 1 নম্বৰত কৈছে মানৱ বিকাশ কি, ইয়াৰ ধাৰণাটো কোনে আগবঢ়াইছিল। মানৱ বিকাশ মানুহৰ বিকল্পৰ সম্প্ৰসাৰণ আৰু তেওঁলোকৰ জীৱন ধাৰণৰ মানদণ্ডৰ উন্নতি সাধন কৰা প্ৰক্ৰিয়াটোক মানৱ বিকাশ বুলি কোৱা হয়। মানৱ বিকাশৰ ধাৰণাটো পাকিস্তানৰ বিখ্যাত অৰ্থনীতিবিদ মাহবুবুল হকে আগবঢ়াইছিল। ডক্টৰ মাহবুবুল হকে আগবঢ়াইছিল। তাৰ পিছৰটো চাই যোৱা, তাৰ পিছৰ কুৱেশ্যনত দিয়া আছে যে আধুনিক ধাৰণাটো পাকিস্তানী অৰ্থনীতিবিদ হয়। আধুনিক মানৱ বিকাশৰ আধুনিক ধাৰণাটো পৰীক্ষাত এনেকুৱা আহিব পাৰে যে মানৱ বিকাশৰ আধুনিক ধাৰণাটো কোনে আগবঢ়াইছিল, এইটোৱে হ'ব ডক্টৰ মাহবুবুল হক। তাৰপিছত আছে বৃদ্ধি আৰু বিকাশৰ মাজত পাৰ্থক্য লিখি, এইটো 2025 চনত আহিছিল। বৃদ্ধি আৰু বিকাশৰ মাজত দুটা পাৰ্থক্য হ'ল বৃদ্ধি বিকাশ। 1 নম্বৰটো লিখিবা যে বৃদ্ধি হৈছে পৰিণামগত আৰু ই ধনাত্মক বা ঋণাত্মকো হ'ব পাৰে, কিন্তু বিকাশ হৈছে সদায় ধনাত্মক, সদায় পজিটিভ আৰু ধনাত্মক পৰিৱৰ্তন বুজায়। আৰু বৃদ্ধি হ'লে বিকাশ হ'ব তাৰ কোনো নিশ্চয়তা নাই, কিন্তু বৰ্তমান অৱস্থাৰ গুণগত উন্নতি হ'লেহে ইয়াৰ বিকাশ সম্ভৱ হয়। গতিকে দুটা পাৰ্থক্য লিখিবলৈ কৈছে, গতিকে দুটা লিখি দিলোঁ, 2 মাৰ্কৰ কাৰণে এইটো ইম্পৰ্টেণ্ট হয়। পিছত আছে মানৱ সম্পদ কি, মানৱ সম্পদ উন্নয়নৰ মুখ্য দিশসমূহৰ বিষয়ে লিখা। মানৱ সম্পদ যেতিয়া এজন ব্যক্তি শিক্ষা, প্ৰশিক্ষণ আৰু স্বাস্থ্য সেৱাৰ জৰিয়তে দেশৰ বাবে উৎপাদনক্ষম আৰু উপযোগী কৰি তোলা হয় আৰু তেতিয়া তাক মানৱ সম্পদ বুলি কোৱা হয়। মানৱ সম্পদৰ দিশসমূহ হ'ল উন্নয়নৰ মুখ্য দিশসমূহ হ'ল 1 নম্বৰটো হ'ব স্বাস্থ্য, পিছত হ'ব শিক্ষা, তাৰপিছত হ'ব সম্পত্তিৰ অধিকাৰ। 1 নম্বৰটো হৈছে স্বাস্থ্য, যে দীৰ্ঘ আৰু সুস্থ জীৱন যাপন কৰাৰ বাবে বা কৰাৰ কাৰণে স্বাস্থ্য সেৱাৰ উন্নয়নৰ সুবিধা দিব লাগে, তেতিয়াহে মানৱ সম্পদৰ বিকাশ হ'ব বা উন্নয়ন ঘটিব। তাৰপিছতো আছে 2 নম্বৰটো আছে শিক্ষা, এডুকেশ্যনৰ জৰিয়তেও মানৱ বিকাশ হয়। জ্ঞান আহৰণ কৰে আৰু সজাগতা বৃদ্ধিৰ বাবে শিক্ষা আৰু সাক্ষৰতা অপৰিহাৰ্য। তাৰপিছত আছে সম্পত্তিৰ অধিকাৰ, এক্সেছ টু ৰিচোৰ্চ, মৰ্যাদাপূৰ্ণ জীৱন যাপন কৰিবৰ বাবে ইয়াৰ প্ৰয়োজন হয়। তাৰপিছত আছে মানৱ সম্পদ উন্নয়নৰ অভিগমন কি, ইয়াৰ উন্নয়নৰ পন্থা বা অভিগমনৰ বিষয়ে লিখা। মানৱ সম্পদ উন্নয়নৰ অভিগমন মানৱ উন্নয়নৰ সমস্যা আৰু ইয়াৰ সমাধান দিশবোৰ অধ্যয়ন কৰাৰ বিভিন্ন দৃষ্টিভংগীক মানৱ সম্পদ উন্নয়নৰ অভিগমন বুলি কোৱা হয়। ইয়াৰ মুখ্য দিশ বা অভিগমনসমূহ অভিগমন, ইনকাম, পদ বুলিও কোৱা হয়, ইনকাম এপ্ৰোচ। ই আটাইতকৈ পুৰণি পদ্ধতি। ইয়াৰ মতে আয়ৰ মাত্ৰা যিমান বেছি হ'ব মানৱ সম্পদ উন্নয়ন সিমানেই হ'ব। তাৰপিছতো আছে কল্যাণমুখী বা কল্যাণকামী অভিগমন, ৱেলফেয়াৰ এপ্ৰোচ। এই পন্থাত মানুহে কেৱল হিতাধিকাৰী হিচাপে গণ্য কৰা হয় আৰু চৰকাৰে শিক্ষা, স্বাস্থ্য আদি সামাজিক বা সমাজ কল্যাণমূলক কামত খৰচৰ ওপৰত গুৰুত্ব দিয়ে। ন্যূনতম প্ৰয়োজনীয়তাৰ অভিগমন, বেচিক নীড এপ্ৰোচ। আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংস্থা ইণ্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যনে আগবঢ়োৱা এই পন্থাত 6টা মূল প্ৰয়োজনীয়তা উল্লেখ কৰিছে। শিক্ষা, স্বাস্থ্য, খাদ্য, পানী, অনাময়, বাসস্থানৰ পূৰণৰ ওপৰত জোৰ দিয়া হৈছে। ক্ষমতাৰ অভিগমন, কেপাবিলিটি এপ্ৰোচ। অৰ্থনীতিবিদ অমৰ্ত্য সেনে এই পন্থা মানুহৰ ক্ষমতা আৰু দক্ষতা বৃদ্ধিৰ ওপৰত গুৰুত্ব দিয়ে। আৰু পৰীক্ষাত আহিব পাৰে অমৰ্ত্য সেন কোন আছিল? অমৰ্ত্য সেন ভাৰতৰ এগৰাকী বিখ্যাত অৰ্থনীতিবিদ। UNDP কি, ই কেতিয়া গঠন হৈছিল? UNDP পুনৰূপ হ'ল ইউনাইটেড নেশ্যনছ ডেভেলপমেণ্ট প্ৰগ্ৰাম, ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচী। ই বিশ্বৰ মানৱ বিকাশ প্ৰতিবেদন হিউমেন ডেভেলপমেণ্ট ৰিপৰ্টত প্ৰকাশ কৰে। গঠন 1965 চনত 22 নৱেম্বৰ তাৰিখে গঠন হয়। মানৱ সম্পদ, তাৰপিছত আছে মানৱ সম্পদৰ সূচকাংকৰ ভিত্তিত দেশসমূহ কেইটা ভাগত ভাগ কৰিছে? এইটো হ'ব 3টা ভাগত ভাগ কৰিছে, উচ্চ, মধ্যমীয়া আৰু নিম্ন, এই 3টা ভাগত ভাগ কৰিছে। গতিকে এইটো চাই যোৱা পইণ্ট কেইটা, এটা আছে 4টা পইণ্ট ভুলতে হৈ গ'ল, স্পেলিং মিষ্টেক হৈ গ'ল। ফাৰ্ষ্টৰ পইণ্টটো লিখিব নালাগে, অতি উচ্চটো লিখিব নালাগে, উচ্চ, মধ্যমীয়া আৰু নিম্ন এইকেইটা পইণ্ট লিখি অলপ ডেছক্ৰিপশ্যন কৰি দিলে 3 মাৰ্ক দি দিব। তাৰ পিছৰটো চাই যোৱা, মিডিয়ামটো কয় মধ্যমীয়া আৰু অনুপাতবিলাক দিয়া আছে, নাম্বাৰবিলাক দিব লাগিব নিম্ন, একেবাৰে ল, আৰু উদাহৰণ এটা উদাহৰণ দিব লাগিব, তেতিয়াহে 3 মাৰ্ক দিব। দৰিদ্ৰতাৰ সূচকাংক কি? মানৱ দৰিদ্ৰতাৰ সূচকাংক, হিউমেন পভাৰ্টি ইণ্ডেক্স, HPI হৈছে মানৱ উন্নয়নৰ অভাৱসমূহ জোখা এটা গুৰুত্বপূৰ্ণ মাপকাঠি। ই কোনো
এখন দেশৰ মানুহৰ দীৰ্ঘায়ুৰ অভাৱ, শিক্ষা তথা সাক্ষৰতাৰ অভাৱ আৰু মৰ্যাদাপূৰ্ণ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয়তা ন্যূনতম সা-সুবিধা যেনে বিশুদ্ধ খোৱা পানী, পুষ্টিৰ পৰা বঞ্চিত হোৱা হাৰক বুজায়। মানৱ বিকাশৰ দুটা উপাদানৰ নাম লিখে, এইটো 2017 চনত আহিছে। মানৱ বিকাশৰ দুটা উপাদান বা স্তৰ বা উপাদানৰ নাম হ'ল সমতা, সকলোৱে সুবিধা পাব লাগে, সমতা, বহনক্ষম উন্নয়ন বা বহনক্ষমতা, তাৰপিছত সবলীকৰণ আছে আৰু এটা সবলীকৰণ এম্পাৱাৰমেণ্ট, তাৰপিছত আছে উৎপাদনশীলতা প্ৰডাক্টিভিটি। এইকেইটা আছে, চাৰিটা দিয়া আছে, তোমালোকে চাৰিটা লিখিবা, অলপ ডেছক্ৰিপশ্যন কৰি দিবা, হৈ যাব। তাৰপিছত আছে বহনক্ষম উন্নয়ন মানে কি, এইটো 2017 চনত আহিছিল। বহনক্ষম উন্নয়ন হৈছে এনে এক উন্নয়ন প্ৰক্ৰিয়া য'ত বৰ্তমান প্ৰজন্মৰ প্ৰয়োজনসমূহ পূৰণ কৰাৰ লগতে ভৱিষ্যত প্ৰজন্মৰ প্ৰয়োজন পূৰণৰ ক্ষমতাক কোনো ধৰণৰ ক্ষতিসাধন নহয়, অৰ্থাৎ প্ৰাকৃতিক সম্পদৰ অপচয় নকৰি পৰিৱেশ অনুকূলভাৱে ৰখাই হ'ল বহনক্ষম উন্নয়ন। তাৰপিছতো আছে HDI কি, হিউমেন ডেভেলপমেণ্ট ইণ্ডেক্স। ইয়াৰ সম্পূৰ্ণ হিউমেন ডেভেলপমেণ্ট ইণ্ডেক্স মানৱ উন্নয়ন সূচকাংক। গতিকে এইখিনি আছিল আজিৰ ভিডিঅ'ৰ মূল বিষয়বস্তু। যিসকলে এইটো চেনেলত নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'বিলাক তোমাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা।